কৌমুদিকী গদা ধৰি সেইজনৰ পিছে পিছে ৰক্ষা কৰি ফুৰে এই মতে জিত নৰে সদায় নাম কস্মৰে সেইকাৰণে সকলোৱে কৈ আছে নাম স্মৰণ কৰ নাম স্মৰণ কৰ নাম স্মৰণ কৰ এই যে উল্টা পাল্টা আজে বাজে কথাবিলাক আমি কৈ থাকো কৰ্ম কৰা তোমাৰ গৰু আছে গৰুৱে তুমি ঘাঁহ খাব দিয়া খেৰ খাব দিয়া তুমি গৰুৱে হেৰি কৰা গাখীৰ খিৰোৱা যিয়ে নকৰা কিয় তুমি কৰাৰে কিন্তু কৰিব দিছে কি নাম নাম এটা স্মৰণ কৰ যোনটো ভাল লাগে কৃষ্ণ হৰি ৰাম যাদৱ মাধৱ অনন্ত অচ্যুত গোবিন্দ গোপাল পুণ্ডৰীকাক্ষ যি ভাল লাগে এটা নাম তুমি স্মৰণ কৰা নিৰন্তৰ তাৰ আখি মিলে মহা ভাগ তাৰ কেনে ভাগ্য আর নিজ প্রিয়তম রাম সুমরন্তে তান নাম উপজে পরম অনুরাগ মানে ভক্তি পরম প্রেম পরম অনুরাগ যেতিয়া কৃষ্ণত হৈ যাব সব কৰ্মতে দেখা পাবি যে গুৰু হৈ নিয়তেও তাতে কৃষ্ণ লগত যাই আছে ইমান ভগৱানৰ সহজ মন এটা লাগে সৰল মন লাগে আমাৰ কেনে জানা আমি খুব বুদ্ধিক আশ্ৰয় কৰো খুব জটিল আমি ভাবো ই বেয়া সি বেয়া মুহে ভাল সি বেয়া এইটো ভাবো নহয় মই জানো সি নাজানে ভগৱানক লাগে এটা সৰল মন অত্যন্ত সৰল মন য'ত বুদ্ধিৰ খেলা নাই আৰু যাই বুদ্ধিৰ খেলা কৰিল সি মৰিল অৰ্জুনে বুদ্ধিৰ খেলা কৰিছিল মই কেনেকে মাৰো এওঁ মোৰ পিতামহ এওঁ মোৰ গুৰু এইবিলাক ভাই বন্ধু বুদ্ধি দি কৈ আছে আৰু কৃষ্ণ কৈছে অৰ্জুন তই যিখিনি কথা কৈ আছা যে এইবিলাকক মাৰিলে কি হব বোলে কুলক্ষয় হব নাৰীবিলাক ভ্ৰষ্টা হব গিৰিয়েকবিলাক মৰিলে পুনৰ সন্তান জন্ম দিয়াৰ কাৰণে বেলেগৰ লগত সিহঁতে হেৰি কৰিব এই যে তুমি কৈ আছা তোমাক গোটেই জ্ঞানী আন পাই কিন্তু তুমি এটা সাংঘাতিক মূৰ্খ অৰ্জুনক কৈছে তই যি বুদ্ধি মাৰি আছা এই বুদ্ধি তুই সাংঘাতিক মূৰ্খ কিন্তু তুই এনেকে কৈ আছা যেন তুই মহাজ্ঞানী অৰ্জুনক গীতাত কৈছে গতিকে ইয়াতে সেইকাৰণে কৈছে যেতিয়া প্ৰেম সেইকাৰণে আমি কি কৰিব লাগে কিছুমান মানুহে আছে আমাৰ বৈষ্ণৱ বলোকামুক ও কপতি দাম্ভিক লোক যিসকল কপট লোক যিসকল দাম্ভিক লোক সেইসকলে কি ভাবে যে মোক ভকত বলক মোক বৈষ্ণৱ বলক হেন ভাৱ দেখায়া লোকত আমাৰ নাচে 3 বস্ত্ৰ মানে ভকত দিনটো নাম সন্ধিয়া হলি যাই ৰাম মানে এই মদ খায় দিনটো কিন্তু নাম গায় এনেকুৱাও মই দেখা পাইছো থিয়পাৰ নাম পাৰ্টিততো কিছুমান আছে গাড়ীখন যি বাছখন লৈ আহে তাতে জগাত থাকেয়ে এই থিয়া নাম গাই আছে পটকে যাব বাছখনত যাই তাতে খাই আহিলি মদ খাই নাম গাই আছে এনেকুৱাও আছে সকলোৱে নহয় গতিকে নুহিকে তাহাৰ মত জিত মহাভাগৱত তাংক পাইলে তৰে ত্ৰিজগত যিজন মহাভাগৱত যিজন ভকত সেইজনক যদি কোনোবাই পায় তেনেহলে কি হয় বোলে তৰি যায় সংহাৰ তৰি যায় তেনেকুৱা যদি মহন্ত আজি বৃন্দাবনৰ প্ৰেমানন্দজীৰ
লগ কৰাৰ কাৰণে দৰ্শন কৰাৰ কাৰণে বিদেশৰ পৰা মানুহ আহি আছে বিদেশৰ পৰা মানুহ আহি আছে ভাৰতততো বেলেগে ঠাই নাই মানুহক স্থান দিব নোৱাৰে ঠাই দিব নোৱাৰে বেলেগ বেলেগ ৰাষ্ট্ৰৰ পৰা বেলেগ বেলেগ দেশৰ পৰা আৰু ভাৰতবৰ্ষৰ যিমান সন্ত মহন্ত চব তেওঁক দৰ্শন কৰাৰ কাৰণে আহিছে তেওঁ তাতে বহি কাৰণ তেওঁ তাৰ পৰা ক'তো নাযায় তেওঁ বৃন্দাবনত বাদে বেলেগক নাযায় তেওঁৰ বৃন্দাবন নিষ্ঠা স্থান নিষ্ঠা বৃন্দাবনৰ পৰা তেওঁ ক'তো নাযায় গতিকে তেওঁক দৰ্শন কৰাৰ কাৰণে জগতৰ সন্ত মহন্ত বিলাক আহি আছে এইটো কাৰণত ইয়াতে কৈছে যে কপটতা দেখুৱাই লাভ নাই তেনেকুৱা যদি মহন্তৰ যদি সংগ পায় তেনেহ'লে কি হ'ব বোলে সমস্তই তৰি যাব হৱে সিও কৃষ্ণ প্ৰাণ মিলে তাত মহাজ্ঞান সমস্ততে দেখে গোবিন্দ সেইজনে সমস্ততে সমস্ত ভূততে আচময় হৰি গতিকে দেখে শুনা হবা সদলোক কলিত সদগতি হক কৃষ্ণৰ কথা দিয়া চিত্ত পৰম অমৃত ৰস মাধৱৰ জানাইহে পৰলোক বিত পুত্ৰ দ্বাৰা গৃহ বাস মিছাত অভিলাষ সবে সপনৰ নিধি প্ৰায় যত দেখা ধন ধান যাইবে যেতিক্ষণে প্ৰাণ সংগে একৰুতি যা যিমানে উপাৰ্জন কৰ কৌটি কৌটি যাওঁতে এক পইচাও নাযায় আহাৰ শৰীৰ থাকিবে পৰি একলেহে যাইবা লৰি আহোঁতে যেনেকে অকলে আহিছো হাত দুখন খুলি যাওঁতো সেয়ে আহাৰ বিষম যাতনা জম ঘৰে আৰু জমে কি যি দিব যাতনা 28খন মুখ্য নৰক আছে আহাৰ গুণী চোৱা স্থিৰমতি কৃষ্ণ বিনে নাই গতি লয়োতান্ত শৰণ কৃষ্ণত শৰণ ল'ব দিছি তাৰ মানে এইটো কোৱা নাই যে মই মানে মোক যদি কোনোবাই কয় শৰণ দিব না মই শৰণ দিয়াটো আৰু এজনে শৰণ লওঁটো দুটা বস্তু শৰণ দিয়তাজনে কৃষ্ণৰ পথটো কেনেকে দিব দেখুৱাব পাৰে কিন্তু শৰণ নিজে ল'ব লাগিব শৰণ নিজে মানে